জীৱনত কিছুমান মানুহ আছে যিসকলে কাষত থাকিলেও কন্দুৱাই আৰু দূৰৈত থাকিলেও কন্দুৱাই। জীৱনত যদি সঁচাকৈয়ে ভালে থাকিব বিচাৰে তেনেহলে তেওঁক পাহৰি যাওক যিয়ে আপোনাক পাহৰি গৈছে। যিজনক এবাৰ হৃদয়ৰ পৰা ভাল পোৱা যায় তেওঁৰ পৰা হয়তো আঁতৰত থাকিব পাৰি, কিন্তু কেতিয়াও পাহৰিব নোৱাৰি। মানুহ বৰ আচৰিত। সৰু কালত পুতলাক মানুহ ভাবি খেলে আৰু ডাঙৰ হলে মানুহক পুতলা ভাবি খেলে। পৃথিৱীখনত জীয়াই থকাটো ইমান সহজ কথা নহয়, কাৰণ আজিকালি এই পৃথিৱীৰ মানুহবোৰ বহুত স্বাৰ্থপৰ। নিজৰ কথাবোৰহে ভাবে, আনৰ কথা ভাবিবলৈ সময় নাই। অকলশৰীয়া হোৱাৰ বেদনা কেৱল সেইজন ব্যক্তিয়েহে বুজি পায় যিজনে এবুকু ভাল পোৱা দিয়াৰ বিনিময়ত কেৱল অৱহেলাই পায়। কেতিয়াবা এনে লাগে অলপ স্বাৰ্থপৰ হোৱাৰ প্ৰয়োজন, কাৰণ চাৰিওফালে য'তেই চাওঁ স্বাৰ্থপৰবোৰে দেখা পাওঁ। সময় সলনি হবলৈও সময় লাগে, কিন্তু মানুহ সলনি হবলৈ সময় নালাগে। যোনে যিমান বেছি আশা কৰিব তেওঁ সিমান বেছি কষ্ট পাব। এয়াই প্ৰকৃতিৰ নিয়ম। মানুহে দুখ কষ্ট পাহৰিব পাৰে, কিন্তু আপোনজনৰ পৰা পোৱা বিশ্বাসঘাতকতা কেতিয়াও পাহৰিব নোৱাৰে। মন কেতিয়াও নাভাঙে, যিটো ভাঙে সেইটো হ'ল বিশ্বাস। আপুনি নিজে এবাৰ কবলৈ বন্ধ কৰি চাওকচোন, তাৰ পিছত দেখিব বহু আপোন পৰ হৈ গৈছে আপোনাৰ পৰা। আচলতে আপোন কোনো নহয় এই দুনিয়াত। স্বাৰ্থও শেষ, ভালপোৱাও শেষ। এয়াই বৰ্তমান সমাজৰ ভালপোৱা। কলা ছোৱালীজনীক সকলোৱে প্ৰশংসা কৰে, কিন্তু কলা ছোৱালীজনীক কোনেও ঘৰৰ পত্নী বনাব নিবিচাৰে। এইখনেই আমাৰ সমাজ। সঁচা ভালপোৱা কাক কয় জানে? যিয়ে কোনো স্বাৰ্থ নোহোৱাকৈয়ে আপোনাক ভাল পাব, কোনো কাৰণ নোহোৱাকৈ আপোনাক মিছ কৰিব, আপোনাৰ অসুস্থতাত আপোনাৰ কাষত আপোনাৰ ছাঁ হৈ ৰব, অলপ দূৰলৈ গলে অস্থিৰ হৈ পৰিব, মাজে সময়ে আপোনাক পাগলৰ দৰে বিচাৰিব, আপোনাৰ বেয়া সময়বোৰ বুজিব। সঁচা ভাল পাবলৈ কোনো কাৰণ নালাগে। যিজনে আপোনাক সঁচা অৰ্থত ভাল পাব তেওঁ আপোনাক কেতিয়াও পাহৰিব নোৱাৰে। জীৱনত কষ্ট পোৱাটো বহুত বেছি প্ৰয়োজন, কাৰণ কষ্ট পালেহে মানুহে নিজক সলাব পাৰে। সুন্দৰ চেহেৰা নহয়, সুন্দৰ চৰিত্ৰৱান কাৰোবাক জীৱন সংগী হিচাপে বাছি লওক। সুখ নাপালেও তেওঁৰ পৰা কষ্ট অনুভৱ কেতিয়াও নকৰিব। এটা কথা মনত ৰাখিব, মানুহ হেৰাই গলে বিচাৰি উলিয়াব পাৰি, কিন্তু সলনি হৈ গলে তেওঁক বিচাৰি উলিয়াব নোৱাৰি। তেওঁ কেতিয়াও আপোনাৰ ভাল বন্ধু হ'ব নোৱাৰে। যিয়ে আপোনাৰ সন্মুখত ভাল কয় আৰু পিছফালে বদনাম কৰে। সকলোৱে কয় ভাল পোৱা প্ৰকাশ কৰিলে অৱহেলা পোৱা যায়, কিন্তু মই কওঁ সঠিক মানুহৰ লগত ভাল পোৱা প্ৰকাশ কৰিলে অৱহেলা নহয়, বৰঞ্চ দ্বিগুণ ভাল পোৱা পোৱা যায়। জীৱনত এনেকুৱা এজন মানুহ থকাটো বহুত বেছি প্ৰয়োজনীয়, যাৰ কাষত জীৱনৰ সুখ দুখ হাঁহি কান্দোন ভাল বেয়া সকলো শ্বেয়াৰ কৰিব পাৰি। অপমান সহ্য কৰিব পাৰি, কিন্তু অৱহেলা সহ্য কৰিব নোৱাৰি।